গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন নম্বৰ 2 উৰুকা এডভেঞ্চাৰ নামৰ গল্পটোৰ অসমীয়া ভাঙনি দিবলৈ লৈছোঁ তোমালোকে মন দি চাবা আৰু মোৰ ভিডিঅ'টোত লাইক কৰিবা কমেন্ট কৰিবা কিবা নুবুজিলে আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে সাবস্ক্ৰাইব কৰিবা উৰুকা এডভেঞ্চাৰ মানে হল উৰুকা মানে তোমালোকে বুজি পোৱা নিশ্চয় বিহুৰ আগদিনা উৰুকা বুলি কয় আৰু এডভেঞ্চাৰ শব্দটোৰ অৰ্থ হল দুঃসাহসিক কাম উৰুকা এডভেঞ্চাৰ মানে উৰুকাৰ ৰাতি দুঃসাহসিক কামৰ বিৱৰণ এই পাঠটোত তোমালোকে পাবা অতি আমোদজনক পাঠ তোমালোক সকলোৰে অভিজ্ঞতা আছে উৰুকাৰ দিনা কেনেকুৱা এডভেঞ্চাৰ কৰা তোমালোকে নিজেও নিশ্চয় কৰি পাইছা কোনোবাই জেওৰা চুৰ কোনোবাই হাঁহ পাৰ চুৰ কোনোবাই শাক-পাচলি চুৰ সেইবোৰ কৰি উৰুকাৰ আগদিনা উৰুকাৰ ৰাতি আমোদ লোৱাটো আমি সকলোৱে জানো এতিয়া হা লেসনটোত কি লিখিছে চাওঁ The word adventure means an unusual and exciting experience adventure শব্দটোৰ অৰ্থ হ'ল দুঃসাহসিক কাম অসাধাৰণ কাম আৰু exciting experience মানে আমোদজনক অভিজ্ঞতা adventure শব্দটোৰ অৰ্থ কি দুঃসাহসিক কাম adventure শব্দৰ অৰ্থ এটা শব্দত কিন্তু আমাক ইয়াত কৈছে সেই দুঃসাহসিক কামনো কেনেকুৱা unusual মানে অসাধাৰণ সাধাৰণতে কৰা কামবোৰৰ লগত নিমিলে and exciting experience আৰু আমোদজনক অভিজ্ঞতা তাত থাকে Look at the picture below তলৰ ছবিখনলৈ চোৱা Have you ever experienced a nightly adventure like this এই ছবিখনত দেখাৰ নিচিনাকৈ তোমালোকৰ কিবা ৰাতি কৰা অভিজ্ঞতা দুঃসাহসিক কামৰ কিবা অভিজ্ঞতা আছে নেকি Share with your classmates what kind of adventure you had তোমাৰ বন্ধুসকলৰ লগত তোমালোকে আলোচনা কৰা তোমালোকৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে Now read what happened to Mohan and his friends one night এতিয়া এদিন ৰাতি মোহন আৰু তাৰ বন্ধুসকলৰ কি হৈছিল পঢ়োৱা Mohendra lovingly called Mohan by his friends is talkative restless and always cheerful মহেন্দ্ৰ যাৰ নামটো মৰমতে সকলো তাৰ বন্ধুসকলে মোহন বুলি কয় হি কেনেকুৱা স্বভাৱৰ আছিল টকেটিভ মানে খুব কথা চহকি মানে বেছিকৈ কথা কয় ৰেষ্টলেছ মানে জিৰণি নাই তাৰ যেনিয়ে তেনিয়ে ঘূৰি ফুৰি ভাল পায় যিকোনো কামত হি বিজি থাকে এণ্ড অলৱেজ চিয়াৰফুল আৰু সদায় আনন্দ মনেৰে থাকে অন দ্য ইভ অফ দ্য আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহু অসমীয়াৰ কৃষি উৎসৱ মাঘ বিহুৰ আগদিনা দিছ ইয়েৰ এই বছৰ হিজ ফ্ৰেণ্ড সঞ্জু নান্টু ৰিংকু এণ্ড ৰুমন ভিজিটেড হিম তাৰ বন্ধু সঞ্জু নান্টু ৰিংকু আৰু ৰুমন তাৰ ওচৰলৈ আহিছিল ইট ৱাজ দি উৰুকা নাইট সেইদিনা আছিলে উৰুকাৰ ৰাতি সেই সময়খিনি আছিলে উৰুকাৰ ৰাতি দে প্ৰপ'জ ডেট মোহন শুড লিড দেম ইন এন উৰুকা এডভেঞ্চাৰ তেওঁলোকে প্ৰস্তাৱ কৰিছিল যে মোহনে সিহঁতি উৰুকাৰ ৰাতি যি দুঃসাহসিক কাম কৰিব তাৰ দলপতি হ'ব লাগিব মোহন জাম্পড আপ এক্সাইটেডলি এণ্ড লুকড এট হিজ ফ্ৰেণ্ডছ উইথ এন এয়াৰ অফ অথৰিটি মোহনে আনন্দত জাপ মাৰি উঠিছিল আৰু তাৰ বন্ধুসকললৈ সি কৰ্তৃত্বৰ চকুৰে চাৱনিৰে চাইছিল হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ সি যিকোনো দুঃসাহসিক কাম কৰিবলৈ সদায় প্ৰস্তুত থাকে সঞ্জু দ্য এল্ডেষ্ট এমং দেম সঞ্জু নামৰ যিজন ল'ৰা আছিলে সকলোৰে ভিতৰতে সঞ্জু নান্টু ৰিংকু আৰু ৰুমন আটাইকেইটাৰ ভিতৰত তেওঁ সৰু আছিলে said in an excited voice ই আনন্দ মনেৰে ক'লে we will spend the night in our ভেলাঘৰ or feasting house আমি ৰাতিটো ক'ত থাকিম ভেলাঘৰত থাকিম ভেলাঘৰ বুলিলে তোমালোকে নিশ্চয় বুজি পাইছা when everyone is asleep যেতিয়া সকলোৱে শুই পৰিব we will go and pick vegetables and have another feast tomorrow আমি শাক-পাচলি গোটাই আনিম চিঙি আনিম কাৰোবাৰ বাৰীৰ পৰা আৰু কালিলৈ আকৌ বেলেগ এটা ভোজ খাম ইয়াৰ পিছত yes it is our old age custom we must honor it মোহন responded gleefully মোহনেও আনন্দেৰে সঁহাৰি জনালে যে এইটো আমাৰ এজ অল্ড কাষ্টম মানে পুৰণিকলীয়া ৰীতি we must honor it আমি ইয়াক সন্মান জনাব লাগে soon the grand উৰুকা feast was over অতি সোনকালে এই বিশাল উৰুকাৰ ভোজটো শেষ হ'ল everyone left for their respective homes সকলোৱে নিজৰ ঘৰলৈ গ'লগৈ the mischievous five stayed behind huddling around the big fire এই দুষ্ট প্ৰকৃতিৰ ল'ৰা পাঁচটাই জুইৰ ওচৰত মেজিৰ জুইৰ ওচৰতে
থাকি গ'ল। When it was past midnight, যেতিয়া মাজৰাতি হ'ল, মাজৰাতি পাৰ হৈ গ'ল, Mohan rose and commanded the order to follow him in their nocturnal adventure. এতিয়া মহেনে তেওঁৰ বাকী বন্ধুকেইজনক আদেশ দিলে এতিয়া আমি উৰুকাৰ এডভেঞ্চাৰটো কৰিব পাৰোঁ। They made straight for Shantiram's house at the end of the lane. তেওঁলোকে পোনে পোনে শান্তিৰাম নামৰ মানুহজনৰ ঘৰলৈ গ'লগৈ, যাৰ ঘৰ ৰাস্তাটোৰ একেবাৰে শেষত আছিল। শান্তিৰাম was a retired army man and farming was his hobby. শান্তিৰাম আছিলে এজন অৱসৰপ্ৰাপ্ত সেনা বিভাগত কাম কৰা মানুহ, সৈনিক, and farming was his hobby, আৰু শাক পাচলিৰ খেতি কৰাটো তেওঁৰ আছিল হবি। His garden was full of cabbages, brinjals, carrots and other seasonal vegetables. তেওঁৰ বাগিচাখন কিহেৰে পৰিপূৰ্ণ আছিল? কেবেজেছ মানে বন্ধাকবি, ব্ৰিঞ্জালছ, কেৰট, বেঙেনা আৰু গাজৰ আদিৰ নিচিনা শাক পাচলি তেওঁৰ বাগিচাত পোৱা গৈছিল। They walked quietly, passing just to put aside the bamboos of the Nongola and tiptoed into Shantiram's garden. They walked quietly, সিহঁতি খুব মনে মনে খোজকাঢ়ি আগবাঢ়ি গ'ল। Pausing just to put aside the bamboos of the Nongola, লাহে লাহে নঙলা খুলিলে, and tiptoed into Shantiram's garden, আৰু এখোজ দুখোজকৈ শান্তিৰামৰ বাগিচালৈ সোমাই গ'ল। Then Mohan stopped suddenly, হঠাৎ মহেন ৰৈ গ'ল। What will we carry the vegetables in? আমি এতিয়া ভেজিটেবলবোৰ মানে শাক পাচলিবোৰ কিহত কঢ়িয়াই নিম? We did not bring a bag. আমিতো বেগ আনিবলৈ নহ'লে। Never mind, we will carry as much as possible in his hands, his friends replied. কিন্তু তাৰ বন্ধুসকলে উত্তৰ দিলে, এইটো চিন্তা কৰিবলগীয়া কথা নহয়, আমি যিমান পাৰোঁ হাতেৰেই কঢ়িয়াই লৈ যাম। It was all very silent in the cold January night. তেতিয়া জানুৱাৰী মাহ আছিলে, মাঘ বিহু জানুৱাৰী মাহতে হয়, আৰু তেতিয়া ঠাণ্ডাৰ দিন, কোল্ড জানুৱাৰী নাইট, ঠাণ্ডা দিনৰ জানুৱাৰীৰ ৰাতিত গোটেই অঞ্চলটোৱে নীৰৱতা বিৰাজ কৰিছিলে। The nightjar, a small species of owl, was scratching eerily at a regular intervals. তাত মাত্ৰ ফেঁচা চৰাইবোৰেহে খন্তেক খন্তেক বিৰতি লৈ লৈ চিঞৰি আছিল। It made the atmosphere all the more haunting. আৰু এই ফেঁচাৰ মাতটোৱে এই পৰিৱেশটো খুব ভয়ংকৰ কৰি তুলিছিল, ভয় লগা। They were all very frightened but put on brave faces. তেওঁলোক সকলোৰে ভয় লাগিছিল, কিন্তু মুখত তেওঁলোকে সাহসেই প্ৰকাশ কৰিছিল। Mohan, who had walked ahead of the others, মহেন যিজন সকলোৰে আগত গৈছিল, noticed a black heap right in the middle of the rows of vegetables. সেই শাকনি বাৰীখনৰ মাজতে কি দেখিলে? এটা ক'লাকৈ কিবা দম এটা থকা যেন দেখিলে। হিপ মানে দম, জাবৰ জোঁথৰৰ দমবোৰকো আমি হিপ বুলি ক'ব পাৰোঁ। He thought it was a harmless pile of garbage. সি ভাবিলে যে এইবোৰ কিবা অদৰকাৰী অনিষ্টকৰ মানে পাইল অফ গাৰ্বেজ, পেলনীয়া বস্তুৰ দম নিশ্চয় এইটো। But as the boys stretched their hands to pick the vegetables, কিন্তু ল'ৰাকেইটাই শাক মানে ছিঙিবলৈ হাতখন আগবঢ়াওঁতেই the black heap suddenly jerked up. সেই ক'লা দমটো লাহেকৈ জোকাৰ খালে। To their utter horror, সিহঁতক খুব ভয় খুৱাই, it dashed towards them at great speed. সিহঁতৰ ফালে ই একেবাৰে কোবাকুবিকৈ আগবাঢ়ি আহিল। It was none other than Shantiram. এই দমটো এই মানে যিটো বস্তু সিহঁতৰ ফালে আগবাঢ়ি আহিছিল, সেয়া শান্তিৰামৰ বাহিৰে বেলেগ কোন নাছিল। Who had been sitting like a black heap wrapped in a black blanket waiting for such উৰুকা adventure. এই শান্তিৰাম মানে যিজনে কি কৰিছিলে, had been sitting, বহি আছিলে, like a black heap, এটা ক'লা দমৰ নিচিনাকৈ, wrapped in a black blanket, এখন ক'লা কম্বল গাত মেৰিয়াই, ৱেইটিং ফৰ such উৰুকা এডভেঞ্চাৰ, আৰু কিহৰ কাৰণে ৰৈ আছিলে? উৰুকাৰ ৰাতি এনেকুৱা কিবা দুঃসাহসিক কাম কৰিবলৈ তাৰ বাগিচাত কোনোবা সোমাবহি আৰু সিহঁতক ভয় খুৱাম বুলিয়েই শান্তিৰাম তেনেকৈ বাগিচাৰ মাজত বহি আছিল। Oh my God, good Lord, it is a ghost. Run, run, run. Mohan screamed. মহেনে তেতিয়া চিঞৰিলে, এইটো ভগৱানৰ নাম লৈ সি কৈছে যে ইটছ এ ঘষ্ট, এইটো ভূত, দৌৰা দৌৰা দৌৰা। They all dashed past the
অপেন নঙলা এণ্ড দেন টু দ্য ৰোড। সিহঁতি সকলোৱে খোলা নঙলাডালেৰে দৌৰি আগবাঢ়ি গ'ল, ৰাস্তাত উঠিলগৈ। দি বয়জ ৰান ফ্ৰেণ্টিকেলি লাইক এণ্টিলপছ এণ্ড মেড গুড দেয়াৰ এস্কেপ। লাহে লাহে সিহঁতে দি বয়জ ৰান ফ্ৰেণ্টিকেলি লাইক এণ্টিলপছ। এণ্টিলপছ মানে হ'ল বুকুৰে বগাই যোৱা প্ৰাণী। তেনেকৈ বগাই বগাই যোৱাৰ নিচিনাকৈ সিহঁতি পলাবলৈ ধৰিলে। চুন দে ৱেৰ কাট অফ দ্য ৰিচ অফ দ্য আৰ্মি মেন। অতি সোনকালে সিহঁতে সেই আৰ্মি মানুহজনে সিহঁতক ধৰিব নোৱাৰাকৈ তেওঁৰ বাৰীৰ পৰা ওলাই গুচি গ'ল। ফাইনেলি ৰিগেইনিং হিজ ব্ৰেথ মহেন এক্সক্লেইমড। অৱশেষত উশাহ ঘূৰাই লৈ ভয়টো ভগাৰ পিছত উশাহ অহা যেন লাগিলে তেতিয়া মহেনে ক'লে, থেংক গড উই আৰ অল এলাইভ। ভগৱানৰ কৃপা, ভগৱানক ধন্যবাদ যে আমি সকলো জীয়াই থাকিলোঁ। বাট কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ্ছ। কিন্তু এতিয়া আমি বেলেগ কিবা এডভেঞ্চাৰৰ কথা ভাবিব নোৱাৰোঁনে? এইটোৱেই আছিল মহেনৰ তাৰ বন্ধুসকলৰ লগত উৰুকাৰ নিশা কৰা দুঃসাহসিক কামৰ বিৱৰণ। ধন্যবাদ। সকলোৱে লেচনটো ভালকৈ মন দি পঢ়িবা আৰু অৰ্থখিনিও বুজি ল'বলৈ চেষ্টা কৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।